এইবাৰ প্ৰাইভেট স্কুলত পৰীক্ষা নহব হায়াৰ সেকেন্ডাৰী মেট্ৰিক দুইটাই চৰকাৰী স্কুলতে অনুষ্ঠিত হ'ব পৰীক্ষাৰ যিবিলাক নিৰীক্ষক ইনভিজিলেটৰ তেওঁলোকো আগে পিছে আমি প্ৰাইভেট বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক আনো এইবাৰ সিদ্ধান্ত লোৱা হৈছে যে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী নাথাকিব কাৰণ কৰবাত কিবা ভুল হলে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত চৰকাৰৰ কৰ্তৃত্ব নাথাকে আমি একশনো লব নোৱাৰো সেই কাৰণে এইবাৰ আমি কৈছো যে যেহেতু বহুতখিনি নিযুক্তিও হৈ গল সেই কাৰণে চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে পৰীক্ষাৰ নিৰীক্ষণৰ দায়িত্ব লব যোৱা কেইদিনমানত 10,000তকৈ বেছি শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হৈছে আৰু ফেব্ৰুৱাৰী মাহত আৰু 5,000 মান শিক্ষক শিক্ষয়িত্ৰী নতুনকৈ নিযুক্তি হোৱাৰ সম্ভাৱনাও আছে গতিকে মোৰ মতেদি শৰ্টেজটো নাই কোনোবা জিলাত সাৰপ্লাসে থাকিব পৰীক্ষাৰ কাৰণে পঢ়ুৱাৰ কথাটো বেলেগ পৰীক্ষাৰ নিৰীক্ষণৰ কাৰণে যি শিক্ষক লাগিব অলপ বেছিকৈ থাকিব স্বাভাৱিকভাৱে নিৰ্বাচনৰ সময়ত যেহেতু পৰীক্ষা অনুষ্ঠিত হ'ব আমি বহুত বেছি খা খবৰ লৈ থাকিব নোৱাৰিম সেই কাৰণে আজি মই আমাৰ যিখিনি সেন্টাৰ ইনচাৰ্জ আছে তেখেতসকলক নিমন্ত্ৰণ কৰিছিলো ৰনোজ পেগু ডাঙৰীয়া আৰু মই দুইজনে তেওঁলোকক পৰীক্ষাটো যাতে সুকলমে পৰিচালনা কৰে তাৰ বাবে অনুৰোধ জনালো আৰু আগতে বিশেষকৈ এডিআৰই পৰীক্ষা এই শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰাই সুন্দৰভাৱে অনুষ্ঠিত হৈছিল তেখেতসকলক অভিনন্দনো জনালো আৰু মই ভাবো যে সকলোৰে প্ৰচেষ্টাত এইবাৰ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা তেখেতসকলে সুকলমে পৰিচালনা কৰিব দিনটো তেওঁলোকক ট্ৰেইনিং কৰা হৈছে ইয়াৰ সূক্ষ্ম কথা বতৰাবিলাকত আমি সোমোৱা নাই কেনেকে পৰীক্ষা আনিব লাগিব কোড মোবাইল থব লাগিব কোড সিসিটিভি লব লাগিব পৰীক্ষাৰ প্ৰশ্ন কাকত কোড থাকিব ই এটা দীঘলীয়া প্ৰশিক্ষণ সেইখিনি আমাৰ স্কুল এডুকেশ্যন বোৰ্ডে কৰিছে সেই বিষয়টোত আমি সোমোৱা নাই আমি মাত্ৰ তেওঁলোকক এইটোৱে পৰামৰ্শ দিছো যাতে পৰীক্ষাটো ভাল কৰি আপোনালোকে পৰিচালনা কৰে আপোনালোকৰ ওপৰত আমাৰ বিশ্বাস আছে ইলেকশন থাকিব আমি বেছি খবৰ লব নোৱাৰিম গতিকে আপোনালোকে যাতে ভাল কৰি পৰীক্ষাটো